Dr. Lofiko Samilajo, dীর্ঘদিনীয়া সপন কাশ্মীৰ ৰাজ্যৰ দীৰ্ঘদিনীয়া সপনৰ এইটোৱে মেইন ভাৰতীয় শিশু কল্যাণ পৰিষদৰ জৰিয়তে পৰিচালিত হ'ব লগা এই আশ্ৰয় গৃহটিৰ তৰফৰ পৰা এই পত্ৰত মুখ্যমন্ত্ৰীগৰাকী আৰু উপস্থিত থকা পুৰোহিতৰ বেদ মন্ত্ৰ পাঠৰ সমান্তৰালভাৱে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে Dr. Lofiko Samilajo, dীর্ঘদিনীয়া সপন কাশ্মীৰ ৰাজ্যৰ দীৰ্ঘদিনীয়া সপনৰ সাকাৰো এইটোৱে মেইন এতিয়া গ্ৰাউণ্ড ফ্ল'ৰটো হ'ল এতিয়া আমি প্ৰথম মহলাটো বনাব চেষ্টা কৰিম তাৰ পিছত ডিমাণ্ড যদি বাঢ়ে তেতিয়াহ'লে আন আন জেগাটো আমি তাক কৰিব পাৰিম কিন্তু বৰ্তমান যিখিনি কৰিছোঁ তাক আমি আটক ধুনীয়াকৈ কৰি ল'ম ঘৰ অফিচ গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী